এতিয়া আজি গৰু বিহু হিচাপত আমাৰ গৰুক আমি নোৱাচি ধুৱাইছো, আমি নতুন বস্ত্ৰ দিম, সভা দিম। এইখিনি কৰাৰ পিছতে সন্ধিয়ালৈ আমাৰ যি গোহালি আছে, ইয়াতে আমাৰ বিহুতলিৰ লগতে আমাৰ গৰু গোহালি আছে, তাত আমি জাক দিম, দি পেলাই আমাৰ নতুন বিচনীৰে তেওঁলোকক মানে আমি বিচি দিম। এইটো এটা আমাৰ পৰম্পৰা। আজি এইটো লাও খা বেঙেনা খা বা দীঘলতি পাত মাখিয়তী পাতেৰে আমি তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গতিকে আজি এইখিনি কাৰ্যসূচীয়ে গৰু বিহু আৰু অহাকালি মানুহৰ বিহু। অহাকালি মানুহৰ বিহু আমি আমাৰ হোজাই অঞ্চলৰ জ্যেষ্ঠ নাগৰিকসকলক আমি গামোচা পিন্ধাই তেওঁলোকক সম্বৰ্ধনা জনাম। পৰহিলৈ আমাৰ গোসাই বিহু আছে, ঠিক তেনেকৈ পৰ্যায়ক্ৰমে তাঁতৰ বিহু, নাঙলৰ বিহু, চেনেহী বিহু আৰু এই 7 বিহুৰ শেষৰ দিনাৰ কাৰ্যসূচী হ'ল চেৰা বিহু। সেইখিনি আমি পালনৰ কাৰণে আমি চেষ্টা কৰিম। এইখিনি 7 বিহু পালন কৰাৰ পাছতেই আমি পুনৰ 1, 2, 3 মে' তাৰিখে আমি এক বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈ পেলাই আমি বিহুটি উদযাপন কৰিম বুলি আশা কৰিছোঁ। মই বিশেষভাৱে কওঁ যে আমাৰ এই হোজাই অঞ্চলত আমাৰ যিখন মুকলি বিহু অনুষ্ঠিত হয়, এই মুকলি বিহুখনত প্ৰতিবাৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিহুৱা দলসমূহ আহি পেলাই অংশগ্ৰহণ কৰে। এইটো এটা আমাৰ খুব ধুনীয়া কাৰ্যসূচী। গতিকে আমি সেই 2 তাৰিখৰ মুকলি বিহুটো ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ। লগতে আমাৰ বৰ্ণাঢ্য যি সাংস্কৃতিক অনুষ্ঠান আছে, এই সাংস্কৃতিক অনুষ্ঠান আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী আমাৰ সকলোৰে চিনাকি তৰালী শৰ্মা আৰু বৰ্তমান অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান আছে। গতিকে এই ধৰণৰ কাৰ্যসূচীয়ে লৈ পেলাই আমি আগবাঢ়িছোঁ। গতিকে সমূহ হোজাইবাসী ৰাইজৰ উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰি মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ।